কামৰূপ জিলাৰ সোণতলীৰ ডেকাচাঙত ডেকাচাং লিটল ক্ৰিকেট টিমে আয়োজন কৰা টেনিছ ক্ৰিকেট বল প্ৰতিযোগিতাৰ সোমবাৰে সামৰণি পৰে। ডেকাচাং আঞ্চলিক হাইস্কুল খেলপথাৰত দুদিনীয়াকৈ 10টাকৈ ক্ৰিকেট দলেৰে অনুষ্ঠিত কৰা খেলৰ অন্তত সোমবাৰে অনুষ্ঠিত কৰে চূড়ান্ত খেল। এই চূড়ান্ত খেলত ডেকাচাং লিটল ক্ৰিকেট দলে কালাতলীৰ ৰেণ্ডাৰ এক্স দলক 3 উইকেট 5 অভাৰত 27 ৰানৰ ব্যৱধানত হৰুৱাই বিজয় লাভ কৰে। চূড়ান্ত খেলৰ অন্তত অনুষ্ঠিত কৰে এখন বঁটা বিতৰণী সভা। খেলৰ বিজয়ী দলে ট্ৰফি সহ 2000 টকা লাভ কৰাৰ বিপৰীতে মেন অফ দি মেচৰ খিতাপ লাভ কৰে বাহাৰুল ইছলামে। উক্ত বঁটা বিতৰণী সভাত উপস্থিত থাকে জেৰাৰ অধ্যক্ষ কলিমুদ্দিন, হোমৰ অধ্যক্ষ আনোৱাৰ হুছেইন, সঞ্চালক নজৰুল ইছলাম, আব্দুল মজিদ, শহীদুল ইছলাম, আব্দুৰ ৰহিমৰ লগতে গণ্যমান্য ক্ৰীড়াপ্ৰেমী লোকসকল। স্যার আজি ডেকাচাং হাইস্কুল খেলপথাৰত ডেকাচাং লিটল ক্ৰিকেট টিমৰ পৰা যি ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ কৰিছিল ইয়াত উপস্থিত থাকি আপোনাৰ অনুভৱটো অকণমান জনাই দিব। আজি ডেকাচাং লিটল ষ্টাৰ ক্ৰিকেটৰ সৌজন্যত আণ্ডাৰ 19ৰ 19 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ দুদিনীয়া কাৰ্যসূচীৰে ক্ৰিকেট খেল অনুষ্ঠিত আজি চূড়ান্ত পৰ্যায়। তো এই খেলত উপস্থিত থাকি যথেষ্ট আনন্দিত হৈছোঁ। মুঠ 10টা টিমে এই খেলত অংশগ্ৰহণ কৰিছে। প্ৰথম আছে ডিকেল লিটল ষ্টাৰ ডেকাচাঙৰ দলটোৱে আৰু ৰানাৰ্ছ আপ হৈছে ৰেণ্ডাৰ এক্স কালাতলী দলটোৱে। তো এই খেলত জয় পৰাজয় নিশ্চয় আছে। খেলৰ জৰিয়তে সেই মানুহৰ শৰীৰটো সুস্থ হয় আৰু সুস্থ মনৰ সৃষ্টি হয়, যাৰ কাৰণে আমি খেল ধেমালিটো অতিকৈ আৱশ্যক। আজিৰ প্ৰজন্মই যিটো এই ডেকাচাং ক্ৰিকেট দলে যিটো পন্থা অৱলম্বন কৰিছে যথেষ্ট গুৰুত্বপূৰ্ণ পন্থা, কাৰণ উঠি অহা চামে যদি এই খেল ধেমালি নকৰে তেওঁলোকে যদি অনাই বনাই ঘূৰি ফুৰে তেওঁলোকে নিশ্চয় আমাৰ কিছু নিচা জাতীয় বস্তুৰ প্ৰতি আকৰ্ষিত হয়, যে শিখৰ গুটখা এইবিলাক খাই তেওঁলোকে টাইমটো এনেই পাছ কৰি দিয়ে মোবাইল টিপি। যদি আমি মাজে মাজে এই খেলবিলাক অনুষ্ঠিত কৰিব পাৰোঁ নিশ্চয় তেওঁলোকে সেই গুটখা শিখৰৰ পৰা বিৰতিত হৈ খেল খেলিব আৰু খেলটো খেলিলে তেওঁলোকৰ শৰীৰটো সুস্থ হ'ব। সুস্থ হ'লে সুস্থ মনৰ সৃষ্টি হ'ব। তেওঁলোকে খেল ধেমালিৰ জৰিয়তে নিজৰ সুনাম কঢ়িয়াই আনিব। আন্তৰ্জাতিক খেলে এজন মানুহৰ নিজৰ সন্মানৰ লগতে নিজৰ দেশ তথা জাতিৰো সন্মান আগবঢ়াই আনে। তো মই আজিৰ এই যিমানখিনি খেলুৱৈ আমাৰ ইয়াতে অংশগ্ৰহণ কৰিলে তেওঁলোকক আশীৰ্বাদ যাচিছোঁ, তেওঁলোকে যাতে ইয়াৰ পৰা আন্তৰ্জাতিক খেলত অংশগ্ৰহণ কৰি নিজৰ নাম তথা দেশৰ নামো উজ্জ্বলন কৰিব পাৰে। সদৌ আমাৰ ডেকাচাং ক্ৰিকেট দলৰ সভাপতি আজিমুদ্দিন আহমেদ ডাঙৰীয়াৰ প্ৰচেষ্টাত যিখিনি ইয়াতে অংশগ্ৰহণ কৰিলে কিমানখিনি দল বা খেলুৱৈ আছিলে মই সকলোকে আজিৰ এই অনুষ্ঠানৰ যোগেদি সকলোকে অভিনন্দন জনাইছোঁ। আজি ডেকাচাং লিটল ক্ৰিকেট টুৰ্ণামেণ্ট যি খেল হৈ গ'ল, আজি চূড়ান্ত পৰ্যায়ৰ খেল হ'ল, এই বিষয়ে আপুনি কি ক'ব? আজি আমাৰ ডেকাচাং লিটল টিমৰ ক্ৰিকেটৰ আণ্ডাৰ 19ৰ প্ৰথম খেল আৰু এইবাৰ আমি সৰুকৈ খেল পাতিছোঁ। আশা কৰোঁ আৰু আগৰ বছৰত ইয়াতকৈ জাকজমককৈ খেল পাতিম। আৰু আমাৰ এইটো খেলত 10টা টিম অংশগ্ৰহণ কৰিছিল, তাৰে মাজত আমি 2টা ফাইনেল খেলিছোঁ। তাৰে মাজত ডেকাচাং ক্ৰিকেট টিমে প্ৰথম স্থান লাভ কৰিছে আৰু কালাতলী দলটোৱে ৰানাৰ্ছ আপ হিচাপত দ্বিতীয় স্থান লাভ কৰিছে। আৰু এইখিনিতে আমি এইটো খেল যাতে আগন্তুক বছৰত ভালকৈ পাতিব পাৰোঁ তাৰ কাৰণে আমি আমাৰ সমাজৰ মুৰব্বীসকলৰ পৰা আশীৰ্বাদ জ্ঞাপন আশা কৰিছোঁ। গৰেমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।